কি কৈছে দে জুল জুলনা খেলে কৈছে ইমান দূৰৰ পৰা ইমান দূৰলৈ আহিছো আহি যাবানে নাযাওঁ স্বাধীন হ'ল ভাৰত কিন্তু আমাৰ নিচিনা মতা মানুহবোৰ আজিও স্বাধীন হ'ব পৰা নাই এই মাইকীৰ পৰা এতিয়াহে মা কেতেৰি মজি বাবা মানে মোক টমটমত ঘৰলৈ পঠিয়াই ইয়াৰ পৰা পলাবলৈ বিচাৰিছে বলা এইফালে আহি আছে পানী বটলত ভৰাই ল'ব লাগিব পানীৰ কাৰণে কিন্তু সুবিধা বনাই দিছে শ্বিলঙত যাবলৈ দৰকাৰেই নাই লাডাখ যাবলৈ দৰকাৰেই নাই আমাৰ ঘৰৰ ওচৰতে আছে এনেকুৱা ধৰণৰ পাহাৰ ৰখিবলৈ কৈছে ছাইডত লগাব কৈছে নামি কিনি কথা পাতিবলৈ কৈছে হা অ'কে হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই তুলৰাজ অসম চাই আছে আপোনালোকে দা AS22 ব্লগ গমটো পাইছে 1947 চনৰ আজিৰ দিনটোতে আমাৰ যিহেতু ভাৰত স্বাধীন হৈছিল আৰু স্বাধীন ভাৰতত মানুহসকল স্বাধীনভাৱে আছেনে নাই তাকে চাবলৈ আজি ওলাই যাওঁ বুলি ভাবিছোঁ আজি স্বাধীনতা দিৱস বুলি মই বিচনাত নিজ স্বাধীনমতে শুই আছিলোঁ কিন্তু মোক উঠোৱা হৈছে ফোনটো চাৰ্জত দি লওঁ প্ৰথম বৰ্তমান সময়ত আমাৰ প্ৰজন্মই ভাৰততো নিজ স্বাধীনমতে অলপ হ'লেও থাকিবলৈ পাইছোৱে অনাগত 2050 চনমানলৈকে কিন্তু নিজ স্বাধীন হয়তো ভাৰতত নাথাকিবও পাৰে আৰু এই ভিডিঅ'টো থাকি যাব মানে তেতিয়া গম পাব যে ভাৰতৰ মানুহসকল নিজ স্বাধীনমতে কেনেকৈ আছিল অলপমান হ'লেও থাকিব পাইছিল যিদৰে এতিয়া বাংলাদেশী সোমাইছে আৰু ঠিক সেইদৰে 2050 মানলৈকে তেনেহ'লে চাওক বাংলাদেশী কিমান হৈ যাব তেতিয়ালৈকে আমাৰ স্বাধীন হেৰাই যাব যিখিনি আহিবলগীয়া প্ৰজন্ম আছে তেওঁলোকৰ স্বাধীন হয়তো নাথাকিবও পাৰে এইফালে ৰাতিপুৱাই সাৰ পাই উঠি চাওঁ যে বৰষুণ দি আছে হে ইন্দ্ৰ ডাঙৰীয়া অলপ কমাই দিয়া নিজ স্বাধীনত জাতীয় পতাকা উত্তোলন কৰিবলৈ দিয়া বাইকখন যোৱাকালিয়ে ধুই থৈ দিছোঁ আৰু 3 বছৰীয়া যিখন জাতীয় পতাকা সেইখন উলিয়াই ৰেডি কৰি লৈছোঁ পখিলা বেটিৰ কথাটো ক'বই নালাগে তাই ওলাই একেবাৰে ৰেডি দেশ যেনিবা তাইহে স্বাধীন কৰিব হা তুমি কৰিবা এইফালে হৈছে আমাৰ বাই মই ভাবিছিলোঁ দেশ স্বাধীন হোৱা আজি 78 বছৰ হৈ গ'ল আৰু এই আহি কিনি মোক উঠাই আছে ঐ উঠ আকৌ হা আজি ভাবিছিলোঁ নিজ স্বাধীনমতে শুম এই আহি উঠালে তোক কথা এষাৰ সুধো জাতীয় পতাকাৰ ৰং কেইটা 3টা কি কওঁ নাজানো তাই জাতীয় পতাকা উত্তোলন কৰিবলৈ যায় মোক লগত লৈ যায় জাতীয় পতাকাৰ ৰং হৈছে 3টা আৰু এটা যদি মিলাওঁ সেইটো সৈতে হ'ব 4টা সেইটো হৈছে ৰঙা যিটো ৰং আমি দেখি নাপাওঁ আৰু সেই ৰঙা ৰংটো হৈছে আৰ্মিৰ ড্ৰেছ পখিলা বেটিকে আৰু বাইকে দুইজনীকে এতিয়া মই থৈ আহোঁগৈ তাৰপিছত তোমাক লৈ যাম হা পখিলা বেটিকে আৰু বাইকে মই পঢ়া স্কুলখনত থৈ আহোঁ মানে হাই ছেকেণ্ডেৰীত আৰু সেয়েহে মই ৰিংকুটযোৰ পিন্ধি লওঁ 1947 চনত যদি আমাৰ ভাৰত স্বাধীন নহ'ল হয় আৰু বৰ্তমান প্ৰজন্মই কি কৰিলেহেঁতেন জানেনে আপোনালোকে এই ফটোখন 10 জনলৈ হোৱাটছআপ মাধ্যমেৰে শ্বেয়াৰ কৰক ভাৰতৰ পৰা ইংৰাজ এনেই পলাব বোলে সেনেকুৱা ধৰণৰ মন্তব্য থাকিলেহেঁতেন আৰু ভাৰত আজিলৈকে স্বাধীন নহ'লহেঁতেন আৰু সেয়েহে যিসকলে স্বাধীন কৰিলে তেওঁলোকক আমাৰ ফালৰ পৰা শতকোটি প্ৰণাম আজি ঘূৰিবলৈ দিনটোৰ খৰচা এইফালে ওলাই গ'ল কাপোৰ বিক্ৰী কৰি হা ওলাই গ'ল এইফালে আন্টিয়ে কিবা ল'ব বোলে কি ল'ব হা মেখেলা চাদৰ ল'ব এইযোৰ এই একো নাই খৰচা ওলাই গ'ল তই নলওঁ বাহ দেখিছা নাই তাই পিন্ধিব যে চাবলৈহে আহিছে নেকি পটাপট দি দিয়া বৰ্তমান সময়ত আমাৰ যিসকল ককা আইতা জীয়াই আছে তেওঁলোকৰ বয়স যদিহে 80 বছৰ তেনেহ'লে ভাবি চাওক ভাৰত যেতিয়া স্বাধীন হৈছিল তেতিয়া তেওঁলোকৰ বয়স আছিল 2 বছৰ তেওঁলোকে শুনিবলৈ পাইছিল ভাৰত স্বাধীন হৈছে বুলি আৰু সেয়েহে আজি যদি পাৰোঁ মানে তেনেকুৱা ধৰণৰ ককা আইতা পাওঁ আমাৰ ফালৰ পৰা কিবা এটা দিবলৈ চেষ্টা কৰিব লাগিব কাৰণ গম পাইছে এইটো লাষ্ট প্ৰজন্ম আৰু এইটো প্ৰজন্ম শেষ হোৱাৰ পিছত আৰু আমি প্ৰজন্ম বিচাৰি নাপাওঁ মানে ভাৰত স্বাধীন হোৱা সময়ৰ মানুহ বহিলি যাব লাগে মানে পটাপট থৈ আহোঁ বৰষুণৰ বতৰত মইনাই নুঠে মটৰত বুলি ক'লেও নহ'ব বাই আৰু এতিয়াতো উঠিব লাগিবই আমাৰ ঘৰত বাইক এখনে আছে গাড়ীটো লোৱা হোৱাই নাই গাড়ী এখন ল'ব লাগিব লাহেকৈ যেতিয়া মই স্কুল পঢ়ি আছিলোঁ আৰু সেই সময়ৰ কথা আৰু সেই সময়তে যি জাতীয় পতাকা উত্তোলন কৰিলোঁ তাৰপিছত কৰিবই পৰা নাই আৰু এইফালে আহি পালোঁ তিনিআলি কৰিবই পৰা নাই মানে যিহেতু আমাৰ পূৰ্বজে ভাৰত স্বাধীন কৰি থৈ গৈছে আৰু সেয়েহে মইনো জল্দি উঠি কিনি স্বাধীন কেলৈ কৰোঁ স্বাধীন মানে এইটো মই স্বাধীন কৰা হোৱা নাই জাতীয় পতাকা উত্তোলন কৰাহে হৈছে আৰু যি কি নহওক পটাপট যাওঁ এইফালে আৰ্মি গাড়ী আহিছে আজি যাব লাগিব আৰ্মি কেম্পতো এতিয়া চিলাপথাৰ ৰেচিডেঞ্চিয়েল হাই ছেকেণ্ডেৰীত যাবলৈ হ'লে আমি এইফালে সোমাই দিব লাগিব আৰু গাড়ী মটৰ আজি যিহে স্পীড চলিছে লাহে লাহে পাৰ হ'ব লাগিব প্ৰায় আজি ডিব্ৰুগড় শিৱসাগৰ ছাইডৰ পৰা আমাৰ এইফালে ফুৰিবলৈ আহিব মানে পাহাৰ আছে যে যিখন স্কুলত মই পঢ়িছিলোঁ সেইখন স্কুল হৈছে এইখন আৰু এইখন স্কুলৰ কাষেৰে পাৰ হৈ গ'লে বা ৰাস্তাটোৰে পাৰ হৈ গ'লে স্মৃতিবোৰে মোক প্ৰশ্ন কৰে আৰু অলপ যদি পঢ়িলাহেঁতেন ভালকৈ চাকৰি আজি ল'ব পাৰিলাহেঁতেন মই যিখন স্কুলত পঢ়িছিলোঁ স্কুলখন হৈছে এইখন নাম মোৰ যি কি নহওক বেটিক ভালকৈ পঢ়াব লাগিব যাওঁ পটাপট ধুনুকলিজাক গৈ লৈ আনোগৈ আৰু এইফালে দেখিবলৈ পাইছে জাতীয় পতাকা উত্তোলন কৰি হৈয়ে গ'ল আৰু সেয়েহে মই ভিডিঅ'টো আৰম্ভণি কৰোঁতে কৈছিলোঁ নহয় ভাৰত স্বাধীন হ'বলৈ যদি এতিয়াও সময় থাকিলেহেঁতেন ভাৰত স্বাধীনেই নহ'লহেঁতেন কেতিয়াও মইতো শুয়ে আছিলোঁ জাতীয় পতাকা মানুহে উত্তোলন কৰি দিলে মই দেখিয়ে পোৱা নাই বহুদিনেই হ'ল যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়াহে দেখিবলৈ পাইছিলোঁ
এইফালে ময়ো আহি পালোঁ ঘৰ লৈ যাওঁ ধুনু কলিজাক পটাপট থৈ আহোঁ তাৰপিছত ময়ো ঘূৰিব লাগিব আজি লগৰখিনি একেলগত ঘূৰা কথা আছে ঘূৰিবলৈ মানে পাহাৰৰ চাইডে অলপ ঘূৰিব যাব লাগিব ঐ হ'ল নাই তোমাৰ মাইকী মানুহে যদিহে কয় 5 মিনিটত ওলাই ৰেডি হৈ আছোঁ কেতিয়াও বিশ্বাস কৰি ল'ব নালাগে এইটো একদম পৃথিৱীৰ চবতকৈ মিছা কথা হ'ব মই 1 মিনিটতে ৰেডি হ'ম ব'লা 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 পটাপট যাব লাগে ঘৰ ঘৰ মে তিৰংগা বুলি কোৱা নাছিলে জানো আৰু সেয়েহে দেখিবলৈ পাইছে এইফালে জে শ্ৰীৰামৰ পতাকা আৰু এইফালে দেখিবলৈ পাইছে আমাৰ জাতীয় পতাকা জে শ্ৰীৰামৰ পতাকাখন বাৰু আজি লগোৱা নহয় যেতিয়া ৰাম মন্দিৰ উদ্ঘাটন কৰা হৈছিল তেতিয়াই লগোৱা হয় আৰু এতিয়া ওলাই থাকোঁ প্ৰথম ইয়াত চাই যাওঁ ইয়াত জাতীয় পতাকা উত্তোলন কৰা হোৱাই নাই এইফালে দেখিবলৈ পাইছে ৰখাই লওঁ ইয়াতে বাইকখন ৰখাই চাহ একাপ খাই লওঁ চাহ দুকাপ দিব শুন এইটো চাহ লৈ লোৱা খন্তেক সময় ৰৈ দিওঁ চাহ একাপ খাই লওঁ বৰষুণটো কমিলে মই ৰিংকুটো খুলি লওঁ হায়াৰ ছেকেণ্ডেৰীত লগ কৰিবলৈ ৰখি আছে বোলে এতিয়া তালৈকে গৈ আছোঁ হায়াৰ ছেকেণ্ডেৰীত যাওঁ ইয়াত বাৰু উত্তোলন কৰিবলৈ পালোঁ আৰু যি কি নহওক পখিলাবেদী তাতে আছে পটককৈ লগ কৰিবকৈ যাব লাগে বৰষুণ কমিলে বাৰু আৰু সেয়েহে ৰিংকুটটো ইয়াতে ভৰাই লৈছোঁ এতিয়া ওলাই থাকোঁ পখিলাবেদীক ল'বলৈ ব'লা ধুনু কলিজাক অকণমান ঘূৰাই লওঁ তাৰপিছত ঘৰত থ'বগৈ লাগিব তাৰপিছত মই ওলাব লাগিব বাই বাই টাটা বাইক যে থৈ আহিছিলোঁ হায়াৰ ছেকেণ্ডেৰী আৰু তাই আহি আছে ষ্টেচনত আৰু পখিলাবেদী ইয়াতে থৈ দিছে আৰু পখিলাবেদীক লওঁ বাইক একেবাৰে ঘৰত পঠিয়াই দিওঁ সেইফালে সেইজনী ঐ দে হা লৈ আনা পটাপট লৈ আনা মানে দাঙি লৈয়ে আনো নিজে কি আহিছে ট্ৰেইন আহিছে নেকি ট্ৰেইন এতিয়া নাহে নহয় ব'লা যাওঁ আহা আমি অলপ ফুৰি আহোঁগৈ গম পাইছ যাবি নেকি বহু দিনৰ পিছত আহিছোঁ ষ্টেচন কি কৈছ ফটো মাৰিবলৈ গুচি গ'ল নেকি অহ' বেচেৰি কেইজনী কালে মোলৈ ৰখি আছিলে নেকি অহ' আমাৰ তাত জাতীয় পতাকা উত্তোলন কৰি আছিলোঁ আকৌ সেইকাৰণে দেৰি হৈ গ'ল ৰখি আছিলে বোলে দাদা কিবা ঠাণ্ডা আছে যদি সিহঁতক দি দিয়কচোন এইটো ল ঠিক আছে বাই বাই ঘৰলৈ যাবি দেই যোৱা ব'লা আমি যাব লাগে পখিলাবেদী মানে লগত নাথাকিলে একেবাৰে ভালেই নালাগে আৰু সেয়েহে তাইকো লগত লৈ লৈছোঁ এইটো ধৰাচোন বহি লোৱা বেটি বহিছা ষ্টেচনৰ পৰা ওলাই থাকোঁ ট্ৰেইন আহিবলৈ হৈছে বাৰু ধুনু কলিজাক ইয়াতে ৰখাই দিওঁ টমটম এখনত ঘৰলৈ পঠাই দিওঁ মানে গমটো পাইছে মই অকণমান ঘূৰি আহোঁ বুলি ভাবিছোঁ লগৰকেইটা তাতে ৰৈ আছে যে ন ইয়াতে ৰখাই দিছোঁ এইফালে জাতীয় পতাকাকেইখন চাওকচোন কি ধুনীয়া লাগিছে 1খন 2খন 3খন 4খন 5খনকৈ আছে তুমি ইয়াৰ পৰা ঘৰলৈ যোৱাগৈ কি কেলৈ যাম আকৌ মই যাওঁ অকণমান ফুৰি আহোঁ কি যামে নালাগে বেটি তুমি মাৰ লগত যোৱাগৈ টমটমত যোৱাগৈ যোৱা অঁ ভাৰতলৈ মোগল আহিছিলে ব্ৰিটিছ আহিছিলে তেওঁলোক কেনেকুৱা খাতাৰনাক আছিলে মানে ভাৰতৰ কিন্তু এজনো মানুহ কিন্তু তালৈ যাব নোৱাৰিলেহেঁতেন কিন্তু সিহঁতৰ জেগাত গৈ কিনে এটেক কৰিব নোৱাৰিলেহেঁতেন মই সেইটো জানো কিন্তু আমাৰ ইণ্ডিয়াত আহি কিনে এনেকুৱা খাতাৰনাক কেনে এটেক কৰিছিলে প্ৰায় ষ্টেটবোৰত মানে ৰাজ্যবোৰত তেওঁলোকে নিজৰ ৰাজ চলাইছিলে আৰু আমাৰ ভাৰতখন সিহঁতি পূৰা কব্জা কৰি লৈছিলে কিন্তু আমাৰ ভাৰতৰ এজন হ'লেও ৰজাই পাৰিলেহেঁতেন নাই সেনেকুৱা কাম কৰিবলৈ নোৱাৰিলেহেঁতেন কিন্তু তেওঁলোকৰ পাৱাৰ চাওক সাহস চাওক আৰু তেনেকুৱা ধৰণৰ ব্ৰিটিছক আপোনাৰ মোগলক খেদি পঠিয়ালে ভাৰতে কিন্তু স্বাধীন হ'ল ভাৰত কিন্তু আমাৰ নিচিনা মতা মানুহবোৰ আজিও স্বাধীন হ'ব পৰা নাই এই মাইকীৰ পৰা থাক বুলি কৈছোঁ স্বাধীন আমাৰ নহ'ব বিয়া পাতি ল'লোঁ ন আমাৰ স্বাধীন কেতিয়াও নহ'ব নিজ স্বাধীন কেতিয়া হ'ব আৰু আমাৰ আমি আহিছিলোঁ এইফালে দোকানত পখিলাবেদীয়ে কিবা এটা খাওক বুলি কি খাইছা জেলি খাইছে বোলে কেইটকা হ'ল আমাৰ আজি কিন্তু আকাশখনো দেখি কিনি ভাল লাগিছে নীলা লাগিছে তুমি এটা কাম কৰা ঘৰলৈ যোৱা পটককেনে আৰু কাপোৰযোৰ চেঞ্জ কৰি আহা মই ইয়াতে ৰৈ দিছোঁ হা বেটিক লৈ যোৱা ঘৰ ওচৰতে আছে এইফালেদি সোমাই গ'লেই হ'ল এতিয়াহে মা কি তেৰি মজে মই ভাবিছিলোঁ মাকে তেৰি মজে হা ৰখি আছোঁ মা কচম ৰখি দিম যোৱা নাই ৰখি দিছোঁ যোৱা সঁচাকৈ ৰখি দিছোঁ হ'ব যোৱা মই ৰখি দিছোঁ কৈছোঁ নহয় যোৱা এইফালে ময়ো ৰখি দিলোঁ মাক জীয়েকো আহিলে একদম ৰেডি হৈ হা যাবা এতিয়া ব'লা ওলাই থাকোঁ মানে একেবাৰে নদীলৈ ভাবিছিলোঁ মই অকলে যাম একেবাৰে জলহস্তী দুইটা ওলাই ল'লে যাওঁ আৰু নিবতো লাগিবই আৰু বহি লোৱা যাওঁ এহেঁতাকৈ লগত লৈ ফুৰি আহোঁ মানে য'ত ভাল পাওঁ তালৈকে যাব লাগিব ক'ত ভাল পাওঁ এতিয়া চাওঁগৈ মানুহ ক'ত হৈছে ক'ত যোৱা তোমালোকে ফুৰিবলৈ নেকি হা মিটিং ল'লে অঁ ফেমিলি গৈছিলে তাকে ফুৰি আহোঁ বুলি ভাবিছোঁ অলপ
এই নহয় এনেই ফুৰি আহোঁগৈ তুমি লগৰকেইটাৰ লগততো যোৱা নহ'লে আৰু সেয়েহে ভাবিছোঁ এইফালে সোমাই দিওঁ এইফালে AS ডিব্ৰুগড়ৰ পৰা আহিছে আহিছে দেখোন মানুহ অলপ ৰখি দিবলগীয়া হৈছে গাড়ী উঠি আহিছে যে AS04 ক'ৰ হয় জানো এইটো ৰেজিষ্ট্ৰেশ্যন JCB শিকাই দিবা চবফালে মানুহ সিপাৰলৈ যাম বুলি ভাবিছোঁ সিপাৰলৈ যাব পৰাটো নহ'বগৈ অসম্ভৱ পানী আছে কি পাৰ্টি ইয়াত নেকি আচ্ছা পাৰ্টি ধামাকা আহিলোঁ নহ'লে অকণমান আহি আছোঁ ৰ হয়তো কেমেৰাত মনিব পৰা নাই চাগে ন এইটো বহুত ডাউনত নামি যাবলগীয়া হৈছে ধৰি ল'বা দেই বেটিক ধৰি লোৱা ব্ৰেক নাথাকিলে ক'ত পাম ঠিকনা নাই একেবাৰে তলি পামগৈ ডাউনৰ পৰা নামি অহা নাছিলোঁ জানো এতিয়া আকৌ আপলৈ উঠি যাব লাগিব চাওক উচি ধৰিলে নামি দিয়া বহুত আপলৈ উঠিবলগীয়া হৈছে যে যেন তেনে উঠিলেগে আৰু দে ঘৰতে থাকিবলৈ কৈছিলে থাকি অহা দিনে ভাল আছিলে ইমান গৰম খৰত একদম থেকেচা মেকেচা খাই আহি কেনেকুৱা লাগিছে এতিয়া ভাল লাগে মই কৰোঁ বুলিয়ে কৰিছোঁ বুলি ভাবিছা নি নাই কৰা আহিছোঁ এতিয়া ফচি গৈছোঁ কিনো কৰোঁ ন ব'লা ক'ৰবাত ঠাণ্ডা পানী এটা খাওঁগৈ ব'লা পাহাৰত বাইক চলালে এইটোৱে জেমেলা আৰু বাইকো বেছিদিন লাষ্টিং নকৰে গমটো পাইছে একদম এনেকুৱা আমাৰ এইফালে একদম পাহাৰ ওচৰত থকাৰ কাৰণে একদম অসুবিধা হৈ যায় মই যদি কওঁ নহয় 1 বছৰ গোটেই অসমত ঘূৰিম এটকাও খৰচা নোহোৱাকৈ মাথো বাইকৰ তেল থাকিলেই হ'ল খোৱা বোৱা মই টেনশ্যন নলওঁ গোটেই লভাৰ অসমত মই বিন্দাছ ঘূৰাই খুৱাই পুৱাই ৰাখিব পাৰিম একদম আজাদি কেনে পখিলা বেটি ডাঙৰ যেতিয়া হ'ব স্কুল যেতিয়া থমকে তেতিয়া ফুৰিব লাগিব সেইটো এটা হয় বহি লোৱা আৰু মই ক'ৰবাত আহিলে পিকনিক খোৱা প্লেনিঙত নাহোঁ মানে আৰু পিকনিক হৈ যায় সিপাৰৰ পৰা অহা বাইকবোৰ ইয়ালৈকে আহিছে ইয়াত খেল হৈ আছে আজি 15 আগষ্টৰ দিনাখন ৰাস্তা কেনেকুৱা পাইছোঁ দেখিছে নাই বাইক জঁপিয়াইছে আচৰিত ৰাস্তা আৰু সেইফালে দেখিবলৈ পাইছে অসমখন আমি আছোঁ পাহাৰৰ ওপৰত এইডোখৰ পাৰ হ'ব পাৰিলে টেনশ্যন নাই আৰু ধুনু কলিজাক নমাই দিলোঁ তুমি থাকা আহি থাকা খোজকাঢ়ি আচৰিত ৰাস্তা ৰখি দিওঁ ইয়াতে বহিলোঁ বহিছা স্কুটিও আহি গৈছে দেখোন বেলেগ টেনশ্যন নাই এইবিলাক পাহাৰ দেখিবলৈ পাইছে ন পাহাৰ খহি আহে বুলিহে ভয় বাকী বাৰু যেনেকুৱা ৰাস্তা হ'লেও পাৰ হৈ যাব পাৰি ইয়াতে খন্তেক ৰৈ দিছোঁ মানে পানী পিয়া লাগিছে আৰু এইফালে আছে বটল পানী একেবাৰে গৰম হৈ গৈছে ইঞ্জিনৰ লগত থাকি আজি ঘূৰি কেনেকুৱা লাগিছে সেইটো কোৱা ভাল লাগিছে তোমাৰ ঘূৰি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু পানী পটককেনে ভৰাই লওঁ তাৰপিছত যাবলগীয়া আছে অৰুণাচল যিহেতু আহিছোঁ ন একেবাৰে আগলৈ যাবলগীয়া আছে আৰু এইফালে আহি আছে পানী বটলত ভৰাই ল'ব লাগিব পানী ভৰাই লওঁ পানী টোপাল খাই লওঁ তাৰপিছত ওলাব লাগিব পানীৰ কাৰণে কিন্তু সুবিধা বনাই দিছে নহয় নিজে বনিছে পাইপ ফাটিছে চাগে কাৰোবাৰ ব'লা ওলাওঁ এতিয়া বাৰু ৰাস্তা ভাল পাম এতিয়া আমি ওপৰলৈ উঠি যাব লাগিব ওপৰলৈ উঠাৰ পিছত এইফালে পোনাব লাগিব বহিলোঁ বহিছানে ব'লা এতিয়া আৰু হনুমান গিয়াৰ লগাব পাৰিম মানে 6 নম্বৰ লগাব পাৰিম ৰাস্তা এতিয়া ভাল পাম এইটো বহুত ওপৰত উঠিবলগীয়া হৈছে 1 নম্বৰ লগাই লৈছোঁ ওপৰত পটাপট উঠি লৈছোঁ এইফালে দেখিবলৈ পাইছে আহি পাই গ'লোঁ আমি মেইন হাইৱে এইফালেও যাব পাৰি কিন্তু আমি এতিয়া এইফালে যাম আমাৰ অসমীয়া দেখাৰ কথা আছে দূৰ পৰ্বত ৰংচঙীয়া ওচৰৰ পৰা খলাবমা আৰু সেয়েহে যদিও খলাবমা ন পাহাৰত ৰাইড কৰি খুবেই বেছি ভাল লাগে আৰু ওলাই আহিছোঁ আমাৰ পৰিয়ালটি আৰু 15 আগষ্ট এইবাৰ অৰুণাচলতে মনাইছোঁ বুলি ক'ব পাৰি অকলে নহয় গোটেই তিনিওটাই এইফালে আমি আহি পাই গ'লোঁ অসম অৰুণাচলৰ চেক পোষ্ট পাৰ হ'ব দিবনে নিদিয়ে জানো চাই ল'ব লাগিব থোৰা আগে ৰখিবলৈ কৈছে ছাইডত লগাব কৈছে আগে নে যা চাকেগা টাইম খতম হৈ গিয়া নামিকেদি কথা পাতিবলৈ কৈছে ইয়াতে থ'বলৈ কৈছে ইয়াতে থৈ লওঁ কেলৈ মাতিছে জানো থোৰা ঘুমনে কেলৈ আয়া থা অ'কে কেমেৰা অফ কৰিবলৈ ক'লে আৰু সেয়েহে অফ কৰিলোঁ আৰু এইফালে গেট পাছ আছিলে গেট পাছ দেখাই কিনে ওলাই থাকোঁ পান কাৰ্ড ৰাখিলে বাৰু ধুনু কলিজাৰ গেট পাছ নাছিলে ন ব'লা যাবলৈ দিছে হাঁহি দেখিছে নাই ইমান ষ্টিক এইডোখৰ পাৰ হ'বলৈ মাথা মাৰিবলগীয়া হৈ যায় মানে এইটো যিটো ৰাস্তা দেখিবলৈ পাইছে ন এই ৰাস্তাটো মই ৰেকৰ্ডিং কণ্টেক্ট লৈছিলোঁ ৰেকৰ্ডিং কৰি চৰকাৰৰ ওচৰত অৰুণাচল চৰকাৰৰ ওচৰত যিহেতু পঠাব লাগে ৰাস্তাটো কমপ্লিট হ'ল নে নাই হোৱা খলাবমা আছেনে নাই সেই ৰেকৰ্ডিং কণ্টেক্ট লৈছিলোঁ ৰেকৰ্ডিং কৰি কিনি অৰুণাচল গভৰ্ণমেণ্টৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু তেতিয়া বিল মানে পাছ হৈছিল আৰু সেই তেতিয়াই কণ্টেক্ট লোৱা তেতিয়াই অহা বহুত দিন হ'ল আৰু যদিহে সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে চাব পাৰিব ডিছক্ৰিপশ্যনত থাকিব লিংকটো মই দি দিম বাৰু এইফালে আমি আহি পাই গ'লোঁ আকাশী গংগা য'ত নেকি শ্ৰীকৃষ্ণই ৰুক্মিণীক পলুৱাই আনিছিল তললৈ যাব পাৰি আৰু তলত আছে
আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ মানুহ শ্বিলঙত যাবলৈ দৰকাৰেই নাই, লাডাখ যাবলৈ দৰকাৰেই নাই, আমাৰ ঘৰৰ ওচৰতে আছে এনেকুৱা ধৰণৰ পাহাৰ। আমি এইফালে আহোঁতে এখন টাউন আহি পালোঁ। এইফালে দেখিবলৈ পাইছে ইয়াৰ টাউনবোৰ এনেকুৱাই বাৰু, 2-3খন দোকান থাকিলেই টাউনেই হৈ যায় বুলি ক'ব পাৰি। আৰু এইফালে দেখিবলৈ পাইছে গাৰো আছে 29 কিলোমিটাৰ, এইফালে কি লিখা আছে গম পোৱা নাই, ইগ' 47 কিলোমিটাৰ, বাছাৰ 68 কিলোমিটাৰ। এইফালে আহি পালোঁ ৰিজৰ্ট এখন, ইয়াতে যাওঁ, ইয়াত পাওঁ নে নাপাওঁ কিবা খাওঁ। এইফালে ৰিজৰ্ট, বাইকখন ছাইডত লগাই লওঁ ইয়াত। কি কৈছে তাই? ইমান দূৰৰ পৰা ইমান দূৰলৈ আহিছোঁ, আহি যাবানে? নোযোৱা? কাইলৈ ওলাব লাগিব আৰু ইয়াত চাই লওঁ, তাৰপিছত ঘূৰি লওঁ, কিবা এটা খাই লওঁ, লাহেকৈ ওলাব লাগিব আগলৈ। ক'ৰ মানুহ আহি ক'ত পাই গ'লোঁ, যি কি নহওক এতিয়া অলপ সময় ইয়াতে ৰওঁ মানে কিবা এটা খাওঁ বুলি ভাবিছোঁ। আৰু দাদা কেইজনমান লগ পাইছিলোঁ, তেওঁলোকৰ লগত প্ৰায় কথা পাতিলোঁ, খুবেই বেছি ভাল লাগিল। মানে তেওঁলোকৰো প্ৰাইভেচি থাকে ন, আৰু সেয়েহে মানে আৰু ৰেকৰ্ডিং নকৰিলোঁ আৰু যি কি নহওক এইফালে ধনু কলিজা আৰু পখিলা ভাইটি খেলি আছে। নোযোৱা ঘৰলৈ? নাযাওঁ আজি। কেলেই? এনেই কাইলৈ যাম। কালি যাবা? গমটো পাইছে আৰু যিহেতু অসমতে জন্ম লৈছোঁ, সৰুৰে পৰা অসমতে 15 আগষ্ট মানিছোঁ, আৰু সেয়েহে ঘৰৰ ওচৰতে বেলেগ এখন ষ্টেট লাগি আছে অৰুণাচল, আৰু তাকে অৰুণাচললৈ গুচি আহিলোঁ অলপমান ফূৰ্তি কৰোঁ বুলি। আৰু এইফালে মাক জীয়েক খেলি থাকক, তাৰ পৰা আমি কিবা এটা খাই ল'ব লাগিব। আৰু যি কি নহওক আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰি ৰখা নাই ন, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিৰ ভিডিঅ'টো অকল ৰাইডেই হ'ল, কিয়নো ৰাইড হ'ল মানে ব্লগিং ইমান সোমোৱাব নোৱাৰিলোঁগৈ, মানে ইফালে সিফালে ঘূৰি থকাই হ'ল। মই ভাবিছিলোঁ ভালকেনে কিবা এটা কৰিম, কিন্তু ভালকেনে কৰা নহ'ল মানে কিনো কৰিম আৰু একেখিনিকে, আৰু সেয়েহে অৰুণাচল গুচি আহিলোঁ। আৰু যি কি নহওক আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰি কিনে ইয়াতে সামৰণি মাৰিছোঁ। টাটা, বাই বাই।